নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 এপ্ৰিল। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, মুছলমান লোকৰ ওচৰত ভোট ভিক্ষা খুজিলে মন্ত্ৰী পীযুষ হাজৰিকাই। এই মুহূৰ্তত অসমবাসীৰ ৰাজুক জনাইছো বিগ পলিটিকেল আপডেট। মিয়া মুছলমানৰ ওচৰত হাৰ মানিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মুছলমানৰ ভোট বিচাৰি নগাঁৱত দৌৰি ফুৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। মুছলমানৰ ভোট অবিহনে নগাঁৱত নিৰ্বাচন জিকিব নোৱাৰে বিজেপি চৰকাৰে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুছলমান লোকৰ শৰণাপন্ন হল মন্ত্ৰী পীযুষ হাজৰিকাই। হাজাৰ হাজাৰ মুছলমান লোকৰ ওচৰত ভোট ভিক্ষা খুজিলে মন্ত্ৰী পীযুষ হাজৰিকাই। মুছলমান লোকৰে আলিঙ্গন মন্ত্ৰী পীযুষ হাজৰিকাৰ। নগাঁৱত বিজেপি প্ৰাৰ্থী সুৰেশ বৰা হৈ ভোট বিচাৰিলে মুছলমান ৰাইজক। মুছলমানৰ ভোট নালাগে বুলি কোৱা মন্ত্ৰী পীযুষ হাজৰিকাক লাগে এতিয়া মুছলমানৰ ভোট। হয় বন্ধুসকল, আগতে কিন্তু মন্ত্ৰী পীযুষ হাজৰিকাই কৈছিল মুছলমানৰ ভোট নালাগে। এতিয়া কিন্তু মন্ত্ৰী পীযুষ হাজৰিকাই মুছলমানৰ ওচৰত ভোট ভিক্ষা খুজি আছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? কংগ্ৰেছক ভোট দি ভোটটো নষ্ট নকৰিব, আপোনালোকে বিজেপিক ভোট দিয়ক, কামত আহিব বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। মুছলমান ৰাইজৰ দাবী পূৰণৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পীযুষ হাজৰিকাৰ। হয় বন্ধু-বান্ধৱীসকল, বৰথল দলৈগাঁও হাইস্কুল খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলাই মুছলমানৰ ওচৰত ভোট ভিক্ষা মন্ত্ৰী পীযুষ হাজৰিকাৰ। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? মন্ত্ৰী পীযুষ হাজৰিকাই মুছলমানৰ ওচৰত যিখন ভোট ভিক্ষা খুজিছে, লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আমি কোনো পজিশ্যন তথা ৰেংক পোৱা বুলি ঘোষণা কৰা নাই। এইবাৰ ৰাজ্যবাসীক জনাইছো আন এটা ডাঙৰ খবৰ। মেট্ৰিক পৰীক্ষাক লৈ ৰণজ পেগুৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য। মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণজ পেগুৱে। মেট্ৰিক পৰীক্ষাৰ ৰেংকিং বা পজিশ্যনৰ ব্যৱস্থা অন্য ৰাজ্য বা কোনো দেশতে নাই বুলি মন্তব্য কৰিছে। ৰেংক বা পজিশ্যনৰ ভৱিষ্যতৰ সময়ত কোনো কাম নাই। ৰেংক বা পজিশ্যন একোই সহায় নকৰে। এই পজিশ্যন কাকো IIT বা এইমছ সৰ্বভাৰতীয় প্ৰতিষ্ঠানত স্থান নিদিয়ে। পজিশ্যন ক্ষতি কৰে, হতাগ্ৰস্ত কৰি তোলে আন আন ছাত্ৰ ছাত্ৰীক, আৰু ইয়াৰ বাবে সম্পূৰ্ণকৈ বিলুপ্ত কৰা হৈছে ৰেংক। আমি কোনো পজিশ্যন তথা ৰেংক পোৱা বুলি ঘোষণা কৰা নাই। এইবাৰ সৰ্বাধিক নম্বৰ লাভ কৰা 5জন ছাত্ৰ ছাত্ৰীৰ নামহে উল্লেখ কৰিছো। বিলুপ্ত কৰা হৈছে ৰেংকৰ ব্যৱস্থা। এইবাৰ ফলাফল খুবেই আশাব্যঞ্জক। 45 দিনৰ ভিতৰত ঘোষণা কৰা হৈছিল ফলাফল, আৰু অহা বছৰ আৰু 10 দিন হেৰা কৰা হ'ব ফলাফলৰ ক্ষেত্ৰত। মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণজ পেগু। হয় বন্ধুসকল, মেট্ৰিক পৰীক্ষাক লৈ ৰণজ পেগুৱে যিটো মন্তব্য কৰিছে, লগতে ৰেংক যিটো বিলুপ্ত কৰা হৈছে, ইয়াৰ বিষয়ত জনতাই কি ক'ব? নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বতৰৰ কালৰূপ আৰম্ভণি। হয় বন্ধুসকল, বতৰৰ লৈছে ভয়ংকৰ কালৰূপ। হঠাৎ সলনি হ'ব পাৰে বতৰ। 31খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছে। ৰাজ্যত ধাৰাসাৰ বৰষুণ ধুমুহাৰ সম্ভাৱনা। আগন্তুক 4 দিনলৈ ধুমুহা বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে, লগতে য়েলো এলাৰ্টো জাৰি কৰা হৈছে। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকা। ৰাতিপুৱাৰ পৰা কেইবাখন ৰাজ্যত এনেকুৱাকৈ বৰষুণ পৰি আছে। যদি আপোনাৰ ৰাজ্যতো ৰাতিপুৱা বৰষুণ পৰিছে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। ৰাজ্যত হ'ব পাৰে প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি। কোন কোন জিলাত হ'ব পাৰে ধুমুহা আৰু বৰষুণ? গোৱালপাৰা, চিৰাং, বাক্সা, কোকৰাঝাৰত জাৰি কৰা হৈছে এলাৰ্ট, আৰু এইকেইখন জিলাত বৰষুণ অহাৰ সম্ভাৱনা। 4 দিনলৈকে জাৰি কৰা হৈছে এলাৰ্ট। নলবাৰী, কামৰূপ, বঙাইগাঁও, বৰপেটাত জাৰি কৰা হৈছে এলাৰ্ট। দৰং, কামৰূপ মেট্ৰ', মৰিগাঁও, ওদালগুৰিৰ লগতে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, নগাঁওকে ধৰি বিশ্বনাথ, লখিমপুৰ, শোণিতপুৰ, গোলাঘাটত জাৰি কৰা হৈছে এলাৰ্ট। শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাটকে ধৰি ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কৰিমগঞ্জ, হাইলাকান্দিতেও জাৰি কৰা হৈছে এলাৰ্ট।
কাছাৰতে ধুমুহা বৰষুণৰ সম্ভাৱনা হঠাৎ সলনি হ'ব পাৰে বতৰ হয় বন্ধুসকল বতৰে হঠাতে কাৰ ৰূপ ধাৰণ কৰিছে যদি আপোনাৰ ৰাজ্যত বা আপোনাৰ অঞ্চলত এনেকুৱাকৈ প্ৰভাৱ পৰিছে তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হঠাৎ ৰাজ্যজুৰি অচল হৈ পৰিছে মোবাইলৰ যোগাযোগ হয় বন্ধু-বান্ধৱীসকল আপোনাৰ মোবাইল ফোনত এনেকুৱাকৈ সমস্যা হৈছিল নেকি ৰাজ্যজুৰি হঠাৎ অচল হৈ পৰিছিল মোবাইলৰ সেৱা বহুতৰে মোবাইলৰ পৰা নোযোৱা হৈছে ফোন কল ইনকামিং আউটগোয়িং কল বন্ধ কৰা হৈছিল মোবাইল সেৱা বন্ধ হোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাজ্যজুৰি হঠাৎ অচল হৈ পৰিল মোবাইলৰ সেৱা হয় বন্ধু-বান্ধৱীসকল বহুত মোবাইলৰ পৰা নোযোৱা হৈছিল ফোন কল আউটগোয়িং সম্পূৰ্ণখিনি বন্ধ হৈ গৈছিল আপোনাৰ এনেকুৱাকৈ সমস্যা হৈছিল নেকি লগতে আপোনাৰ এতিয়াও এনেকুৱাকৈ সমস্যা হৈ আছে নেকি যদি আপুনি জিঅ' কাষ্টমাৰ তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এনেকুৱাকৈ সমস্যা হৈছিল আৰু এইখন আজি মেট্ৰিকৰ ৰেজাল্ট ঘোষণা কৰা হৈছিল আৰু তাৰ বাবে নেটৱৰ্কৰ বহুত সমস্যা হৈছিল বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে কিন্তু ৰেজাল্ট চাবলৈ ব্যস্ত আছিল আৰু তাৰ বাবে কিন্তু ফোন কলত অলপমান অসুবিধা হৈছিল আৰু তাৰ বাবে এটা ডাঙৰ খবৰ মুকলি আহিছিল আৰু ৰাজ্যজুৰি ডাঙৰ হাহাকাৰৰ সৃষ্টি হৈছিল ফোন কলক লৈ হয় বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰকেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছিল ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'।